ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দশম শ্ৰেণীৰ ত্ৰিকোণমিতি অধ্যায় চেপ্টাৰ 8.4ৰ 5 নম্বৰৰ অংক কেইটামান কৰি দিম। তোমালোকক আজি মই দুটা অংক 1 আৰু 2 এই দুটা অংক মই আজি সমাধান কৰি দিম। পিছলৈ আমি ইয়াৰ যিখিনি অংক আছে এটা এটাকৈ সমাধান কৰি দিম। তোমালোকে চাই ল'বা ভিডিঅ'কেইটা ভালদৰে। আৰু বিশেষকৈ 1 নম্বৰ 2 নম্বৰ আজি যি দুটা দি আছোঁ খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন দুটা। HLC পৰীক্ষাত প্ৰশ্ন কাকতত এইবিলাক অংক আহে, তোমালোকে ভালদৰে লক্ষ্য কৰিবা নিশ্চয়। 1 নম্বৰ চোৱা, তলৰ অভেদকেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোনবিলাক সূক্ষ্মকোণ আৰু যাৰ বাবে অভেদকেইটা সংঘবদ্ধ হয়। ঠিক আছে, 1 নম্বৰ দি আছে চোৱা, cosec θ minus cot θ whole square equal to 1 minus cos θ by 1 plus cos θ। মই এইকেইটা সমাধান কৰি আছোঁ, তোমালোকক চাই লোৱা ভালদৰে। ইয়াত চোৱা তোমালোকে cosec θ minus cot θ whole square হয় নহয়, এইটো সমান চিনৰ লেফ্ট হেণ্ড ছাইডত কি আছে cosec θ minus cot whole square θ, আৰু ৰাইট ছাইডত কি আছে 1 minus cos θ by 1 plus cos θ। ঠিক আছে, আমি প্ৰথমতে লেফ্ট হেণ্ড ছাইডটো লৈ লওঁ। লেফ্ট হেণ্ড ছাইড cosec θ minus cot θ whole square ইকুৱেল টু cosec θ মানে কি, cosec θ ইয়াত যিবিলাক ত্ৰিকোণমিতিক চেঞ্জ আহে নিশ্চয় তোমালোকে জানা, মই কাষত লিখি দিছোঁ। cosec θ সলনি আমি লিখিব পাৰোঁ 1 by sin θ, 1 by sin θ। এই জেগাত তোমালোকে cosec θ সলনি কি লিখিব 1 by sin θ, 1 by sin θ। আৰু ইয়াত দি আছে cot θ কো এই অনুপাতটো আমি চেঞ্জ কৰিলে কি পাওঁ, cot θ cos θ by sin θ, cos θ by কি sin θ। ব্ৰেকেট কমপ্লিট কৰি স্কোৱাৰটো ইয়াত দি দিয়া। কাষত মই লিখি দি আছোঁ cot θ সলনি কি লিখা যায় cos θ by sin θ, cos θ by sin θ। এই চেঞ্জকেইটা অনুপাত তোমালোকৰ পাঠ্যপুথিত দিয়া আছে, তোমালোকে চাই ল'বা, এইখিনি শিকিব লাগিব। এইবিলাক অংক কৰিবলৈ হ'লে এই অনুপাতখিনি চেঞ্জ কেনেকৈ হয় এইখিনি তোমালোকে শিকাটো অতি জৰুৰী। এতিয়া চোৱা, আমি ইয়াত লসাগু ল'ব লাগিব 1 by sin θ minus cos θ by sin θ। ইয়াত দুয়োটাতে হৰ একে হৈ আছে, ইয়াত sin θ, ইয়াত sin θ। লসাগু কি হ'ব, নিশ্চয় sin θ, কি হ'ব sin θ। ইয়াৰ পিছত চোৱা তোমালোকে sin θ কেঞ্চেল হৈ গ'ল, মানে চাইনত কিবা যাব, এবাৰ 1ৰ লগত 1 পূৰণ কৰিলে 1টো ঠিকেই থাকিব। ঠিক তেনেকৈ চাইনে কেঞ্চেল হৈ যাব, ইয়াত cos θ তাৰ একেই থাকিব। যিহেতু ইয়াত হৰকেইটা একে, গতিকে লব দুটা 1 minus cos θ এনেকৈ লিখি তোমালোকে স্কোৱাৰটো দি দিবা। এতিয়া চোৱা, ইয়াত যদি স্কোৱাৰ আছে, এই স্কোৱাৰটো আমি কি কৰিম, ওপৰত স্কোৱাৰ দিম আৰু তলত কি দিম, এটা আমি ছেপাৰেট কৰি লৈছোঁ। হা, তোমালোকে নিশ্চয় যদি a by b হোল স্কোৱাৰ হয় তেতিয়াহ'লে ইয়াক আমি এনেদৰে লিখিব পাৰোঁ a স্কোৱাৰ by b স্কোৱাৰ, a স্কোৱাৰ by b স্কোৱাৰ। ঠিক তেনেদৰে আমি স্কোৱাৰটো ছেপাৰেট কৰি দিছোঁ। স্কোৱাৰটো ছেপাৰেট কৰাৰ পিছত চোৱা 1 minus cos θ whole square, 1 minus cos θ whole square যেনেকৈ আছে তেনেকৈ লিখা sin স্কোৱাৰ θ। তোমালোকে এটা সূত্ৰ, তোমালোকে প্ৰথম সূত্ৰ যিটো আছে চোৱা cos স্কোৱাৰ a প্লাছ sin স্কোৱাৰ a ইজিকেল কি আছে 1। ঠিক আছে, ইয়াৰ পৰা আমি কি কৰিব লাগিব, sin স্কোৱাৰ এটো ৰাখি বাওঁফালে sin স্কোৱাৰ a ৰাখি দিলোঁ 1 minus cos স্কোৱাৰ a। sin স্কোৱাৰ থিটাৰ জেগাত আমি এইটো লিখিম কি 1 minus cos স্কোৱাৰ θ, 1 minus cos স্কোৱাৰ θ। ইয়াৰ পিছত চোৱা 1 minus cos θ whole square, ইয়াক আমি এনেদৰে লিখিব 1 minus cos θ whole into 1 minus cos θ, 1 minus cos θ। আৰু ইয়াত কি লিখিম, এইটো স্কোৱাৰ আছে গতিকে আমি দুবাৰ লিখি ল'লোঁ, আৰু এইটো আমি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। একৰ ওপৰত স্কোৱাৰ নাথাকিলেও আমি ধৰিব পাৰিম যে এইটো স্কোৱাৰ হিচাপত আছে, গতিকে আমি এইটো তৃতীয় সূত্ৰ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ
ইয়াক আমি এনেকৈ বহলাই লিখিব পাৰোঁ এ প্লাছ বি হ'ল ইনটু এ মাইনাছ বি, এ প্লাছ বি হ'ল ইনটু এ মাইনাছ বি। গতিকে এবাৰ মই প্লাছ হিচাপত লিখিম 1 প্লাছ কছ থিটা, আৰু এবাৰ কি লিখিম 1 মাইনাছ কছ থিটা, 1 মাইনাছ কছ থিটা। ওপৰত 1 মাইনাছ কছ থিটা আছে, তলত 1 মাইনাছ কছ থিটা কেঞ্চেল হৈ যাব, থাকিব কি 1 মাইনাছ কছ থিটা বাই 1 প্লাছ কছ থিটা, 1 মাইনাছ কছ থিটা বাই কি 1 প্লাছ কছ থিটা, যিটো আমাৰ ৰিজাল্টত কি দেখাব লাগে ৰাইট হেণ্ড চাইডত চোৱা তোমালোকে 1 মাইনাছ কছ থিটা আৰু কি আছে 1 প্লাছ কছ থিটা। নিশ্চয় তোমালোকে মই কাষত মানে সকলোবিলাক ভাঙি পতি দি দিছোঁ, তোমালোকে যদি এইটো ভালদৰে চোৱা নিশ্চয় পাৰিবা। এইটো খুবেই ইম্পৰ্টেণ্ট, চেষ্টা কৰিবা, নিশ্চয় চেষ্টা কৰিলে তোমালোকে এইটো সমাধান কৰিব পাৰিবা। ধন্যবাদ।